জিন্দাবাদ জিন্দাবাদ অতুল বরা জিন্দাবাদ 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 কেশব মহন্ত জিন্দাবাদ 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 এজিপি জিন্দাবাদ 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 পারভিন সুলতানা জিন্দাবাদ 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 পারভিন সুলতানা জিন্দাবাদ 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 কেশব মহন্ত জিন্দাবাদ 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 কেশব মহন্ত জিন্দাবাদ 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 অতুল বরা জিন্দাবাদ 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 অতুল বরা জিন্দাবাদ 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 এজিপি জিন্দাবাদ 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 এজিপি জিন্দাবাদ 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 পারভিন সুলতানা জিন্দাবাদ 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 পারভিন সুলতানা জিন্দাবাদ 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 অতুল বরা জিন্দাবাদ 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 অতুল বরা জিন্দাবাদ 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 মই অগপৰ দলৰ হৈ ৰাতি দিনে ৰাইজৰ ঘৰে ঘৰে গৈ মই কাম কৰি আছোঁ। অগপৰ দলৰ উন্নতি কৰিবৰ কাৰণে মই চেষ্টা চলাইছোঁ। ৰাইজে মোক সঁহাৰি দিছে যে আপোনাৰ লগত আমি আছোঁ। আমি ৰাতিপুৱা অগপ দলৰ হৈ 5টা বজাৰ পৰা ৰাতি 11টা বজালৈকে কেতিয়াবা 12টা 1টাও বাজি যায় আমি মানুহৰ ঘৰে ঘৰে ঘূৰি আছোঁ। আৰু আমি ভাবিছোঁ যে মানুহে যেনেকুৱা সঁহাৰি জনাইছে যিমানখিনি আমাৰ 25টা পঞ্চায়ত আৰু এটা টাউন কমিটি আছে আৰু এই টাউন কমিটিখিনি তো আমি পূৰা লাগিছোঁ আৰু গোটেই মানুহখিনিৰ লগত আমি লগ ধৰিছোঁ। আৰু সেই মানুহখিনি মোক পূৰা সঁহাৰি জনাইছে যে যদি মই টিকেট পাওঁ, ৰাইজে যদি মোক দলে যদি মোক টিকেট প্ৰদান কৰে তেতিয়াহ'লে নিশ্চয় আমি আশাবাদী যে আমি জয়ী হৈ আহিব পাৰিম। আৰু ৰাইজেও মোক বহুত ভাল পাইছে মই ইমানখিনি আগবাঢ়ি যোৱাৰ কাৰণে। আৰু ৰাইজে মোক যেনেকৈ আগবাঢ়ি আহিছে মই পূৰা আশাবাদী যে আমি জয়ী হৈ আহিম। প্ৰাৰ্থী মোৰ পত্নী পাৰভিন চুলতানাই হ'ব। আৰু যদি দলে তেনেকুৱা কণ্ডিশ্যনত কয় যে যদি কিবা কাৰণত যে নহয় তেওঁ প্ৰাৰ্থী হ'ব নালাগে, মোক যদি কৈ দিয়ে তেতিয়াহ'লে দলে যদি মোক খেলিবলৈ কয় ময়ো খেলি দিব পাৰোঁ। পাৰ্টিটো আমি সামৰিক পৰ্যায়ত ঢিং বিধানসভা সমষ্টিৰ অন্তৰ্গত আমাৰ ঢিং বিধান পৰিষদখনে যিহেতু আমাৰ প্ৰাৰ্থী লাগিবই, কাৰণ আমাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিবৰ কাৰণেতো প্ৰাৰ্থীৰ প্ৰয়োজন হ'ব। কেইবাজন প্ৰাৰ্থীয়ে আমালৈ আবেদন আগবঢ়াইছে। তাৰ ভিতৰত বিশেষভাৱে সক্ৰিয় প্ৰাৰ্থী হৈছে আমাৰ পাৰভিন চুলতানা। আৰু আটাইকেইজন প্ৰাৰ্থীৰ ভিতৰত প্ৰায় 4-5জন প্ৰাৰ্থীয়ে আমালৈ আবেদন কৰিছে। তাৰ ভিতৰত পাৰভিন চুলতানাই খুব সক্ৰিয়তাৰে অসম গণ পৰিষদ দলত তেওঁ কৰ্ম কৰি গৈছে। মানুহৰ ঘৰে ঘৰে দিনক ৰাতিক দিন কৰি একেকাৰে তেওঁ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে মানুহৰ ঘৰে ঘৰে গৈ ড'ৰ টু ড'ৰ যিটো কণ্টেক্ট বুলি কোৱা হয় সেই ধৰণে সংগঠনৰ কাম অসম গণ পৰিষদ দলৰ হৈ তেওঁ প্ৰচাৰ কাৰ্য কৰি আছে। আমি আশা কৰিছোঁ আৰু ভগৱানৰ আশীৰ্বাদ কৰক, আমি ভাবিছোঁ আমাৰ আটাইকেইজন প্ৰাৰ্থীৰ ভিতৰত যিজনেই বেছি কাম কৰিছে তেওঁকে যাতে দলে অলপ সুদৃষ্টিৰে চাওক, প্ৰাৰ্থিত্ব প্ৰদান কৰিলে আমি বেছি উপকৃত হ'ম বুলি আমি আশা ৰাখিছোঁ। আজি আমি খৈৰাবাৰীত বিলুতীয়া গাঁও পঞ্চায়তৰ কান্ধুলিমাৰী আৰু খৈৰাবাৰীৰ 2খন গাঁও মিলাই এখন সভা অগপ দলৰ সাংগঠনিক সভা অনুষ্ঠিত হৈ যায়। যথেষ্ট সংখ্যক মানুহ ইয়াত উপস্থিত থাকে। আমাৰ এটাই দুখ আমি সময়মতে আহি উপস্থিত হ'ব পৰা নাই, যাৰ কাৰণে বহুত মানুহ ঘূৰি গৈছে। আজি যিটো দেখিলোঁ আমি বিলুতীয়া পঞ্চায়তৰ পৰাই ঢিং সমষ্টিত আমি এটা ঢৌ সৃষ্টি কৰিব বিচাৰিছোঁ অগপ দলৰ হৈ। যিহেতু সমষ্টি পুনৰ্গঠনৰ পিছত বটদ্ৰৱাৰ পৰা 10খন পঞ্চায়ত আমাৰ ঢিঙত নতুনকৈ যোগদান হৈছে। আৰু ইয়াৰ আগতে কংগ্ৰেছে 15 বছৰ শাসনকালত আমাৰ ঢিং সমষ্টিত যি ধৰণৰ মানুহৰ মানে এইটো অপশক্তি এটাই বুলি ক'ব পাৰোঁ, অপশাসন নহয় অপশক্তি বুলি ক'ব পাৰোঁ, যিখিনি কৰি গ'ল আমাৰ মিয়া মুছলমানৰ ওপৰত। আৰু দুদিন আগতে যিটো আমি নিজে হাতে পাই আছোঁ। গতিকে মই দুনাই আৰু ক'ব নাযাওঁ, কংগ্ৰেছে কৰিলে ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমাৰ কিছুমান পিছপৰা ধৰ্মীয় আৱেগ দেখুৱাই AIUDFে কিছু কৰি থৈ গ'ল। গতিকে মই আজি আহ্বান জনাব বিচাৰোঁ যে অগপ দলৰ এজন সক্ৰিয় আমাৰ কৰ্মী ওলাই আহিছে অগপ দলৰ পৰা। গতিকে অগপ দলৰ যিজন মানুহ ওলাই আহিছে তেখেতক আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষত টানি অনুৰোধ জনাম যাতে তেখেতক প্ৰাৰ্থিত্ব প্ৰদান কৰে
আৰু আমি যিটো দেখা পাইছোঁ আজিৰ সভা নহয় আৰু কেইবাটাও সভা কৰিছোঁ যিটো দেখা পাইছোঁ যে মানুহ অগপলৈ ঢাপলি মেলিছে কংগ্ৰেছ বাই বাই এই ADF-ৰ কোনো কাম নাই গতিকে আমি এটাই ক'ব পাৰোঁ যে AGP জিন্দাবাদ আৰু এই AGP জিন্দাবাদটো আমাৰ বিলতীয়া পঞ্চায়তৰ পৰা ডিং সমষ্টিত আৰম্ভ গতিকে থুলমূলকৈ মোৰ এইখিনি ক'বলৈ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221